গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে ভয়ংকৰ ঘটনা। আক্ৰমণত আহত জুৱেলাৰী স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ। লোকজনক এখন স্কুটিৰে পিছা কৰিছিল তিনিজনকৈ অচিনাক্ত লোকে। আৰু তাৰ পিছতেই আক্ৰমণ আৰু লুটপাট। লোকজনৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰ, ধন, স্কুটিসহ মূল্যৱান সম্পত্তি। জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে ভয়ংকৰ ঘটনা। এই আক্ৰমণত আহত জুৱেলাৰীৰ স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু এতিয়া মহানগৰীত সুৰক্ষিত নহয় ব্যৱসায়ীসকলো। নিজৰ দোকান বন্ধ কৰি অহাৰ পথতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন গুৱাহাটী মহানগৰীতে। আৰু অচিনাক্ত লোকে আক্ৰমণ কৰাৰ লগতে লুটি নিয়ে সোণৰ অলংকাৰ, ধন আৰু স্কুটিসহ বহু মূল্যৱান সম্পত্তি। জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে ভয়ংকৰ ঘটনা সংঘটিত হয়। আৰু এই আক্ৰমণত আহত জুৱেলাৰীৰ স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ। দোকান বন্ধ কৰি ঘৰলৈ ৰাওনা হোৱাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু বাটত আগচি ডকাইতে লাখ লাখ টকাসহ নগদ সোণৰ গহনা লুট কৰি লৈ যায়। আৰু নিশাৰ ভাগত এতিয়াও সুৰক্ষিত নহয় বহু ব্যৱসায়ী। জনাইছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। আৰু এই ঘটনাই পুনৰবাৰ উদঙাই দিছে মহানগৰীৰ পুনৰ ফোপোলা স্বৰূপ। দিনে নিশাই গিজগিজাই থকা আৰক্ষীৰ পাছতো এনেধৰণৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে খুদ এতিয়া গুৱাহাটী মহানগৰীত। আৰু দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে ভয়ংকৰ ঘটনা সংঘটিত হয় নন্দন কৰ্মকাৰৰ সৈতে। আৰু নন্দন কৰ্মকাৰক দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে ডকাইতি কাণ্ড সংঘটিত হয়। আৰু লোকজনৰ এখন স্কুটিৰে পিছা কৰি আহিছিল তিনিজনকৈ অচিনাক্ত লোকে। আৰু তাৰ পিছতেই লোকজনক কৰে আক্ৰমণ আৰু লুটপাট চলায়। আৰু নন্দন কৰ্মকাৰৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰ, ধন আৰু স্কুটিসহ মূল্যৱান সম্পত্তি। জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু গুৱাহাটী মহানগৰীত এতিয়া নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। আৰু এই ডকাইতি কাণ্ডত এজন লোকৰ পৰা নগদ ধন, সোণৰ অলংকাৰ আৰু স্কুটিসহ মূল্যৱান সম্পত্তি লৈ যায়। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। এই আক্ৰমণত আহত হয় জুৱেলাৰীৰ স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ। আৰু লোকজনক এখন স্কুটিৰে পিছা কৰিছিল তিনিজনকৈ অচিনাক্ত লোকে। আৰু পিছা কৰি অৱশেষত তিনিজনকৈ অচিনাক্ত লোকে আক্ৰমণ কৰাৰ লগতে লুটপাট কৰি নিয়ে ধন, সোণসহ অলংকাৰ। জনাইছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। আৰু নিশাৰ ভাগত এতিয়াও সুৰক্ষিত নহয় ব্যৱসায়ীসকল। আৰু কিদৰে লোকজনক তিনিজনকৈ লোকে পিছা কৰিছিল। আৰু এই পিছা কৰাৰ পাছতে যুৱকজনক কৰে আক্ৰমণ আৰু চলাই লুটপাট। আৰু এই আক্ৰমণত আহত হয় জুৱেলাৰীৰ স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ। আৰু প্ৰথমে নন্দন কৰ্মকাৰক আক্ৰমণ কৰে আৰু তাৰ পিছতে লুটপাট চলায়। আৰু লোকজনৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰ, ধন, স্কুটিসহ মূল্যৱান সম্পত্তি। জনাইছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু এতিয়া নিশাৰ ভাগত সুৰক্ষিত নহয় একাংশ ব্যৱসায়ী। আৰু খোদ গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। আৰু দিনে নিশাই মহানগৰীত আৰক্ষী গিজগিজাই থকা অৱস্থাতো এনেদৰে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে এজন লোকৰ সৈতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। আৰু এই আক্ৰমণত আহত হয় জুৱেলাৰীৰ স্বত্বাধিকাৰী নন্দন কৰ্মকাৰ। আৰু লোকজনক এখন স্কুটিৰে পিছা কৰিছিল তিনিজনকৈ অচিনাক্ত লোকে।
আৰু তাৰ পাছতেই প্ৰথমে কৰে আক্ৰমণ আৰু তাৰ পাছত চলায় লুটপাট আৰু লোকজনৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰ ধন স্কুটিসহ মূল্যৱান সম্পত্তি।